মৰিঙৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ বিচৰণ এফালে বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিছে বাসগৃহ আনফালে বন্যহস্তীক জোকোৱাৰ ভয়ংকৰ এই দৃশ্য হয় মৰিঙৰ মৌজাৰ বিভিন্ন ঠাইত এতিয়া বন্যহস্তীৰ উপদ্ৰৱ কৰবাত যদি ভাঙিছে বাসগৃহ কৰবাত ধাননি পথাৰত বিচৰণ বনৰীয়া হাতীৰ পথাৰ চাবাগিছা সকলোতে গৰু ছাগলীৰ দৰে পিটপিটাই ফুৰে বন্যহস্তীৰ জাকে এফালে আজি নিশা পৰ্যাবস্থিত বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ আনফালে গৰঙা পথাৰত বনৰীয়া হাতীৰ বিচৰণ গৰঙা পথাৰত বিচৰণ কৰা বনৰীয়া হাতীৰ জাকক জোকাইছে একাংশ উদণ্ডই মাজে মাজে বন্যহস্তীয়ে লৈছে চুচা এইসমূহ উদণ্ড যুৱকৰ উদ্ভণ্ডালিৰ বাবে এতিয়া খঙাল হৈ পৰিছে বন্যহস্তীৰ সমূহ হয় আপোনালোকে গম পাইছে মৰঙী অঞ্চলত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু দিনকে দিনে আচলতে খাদ্য সংকটত যিটো বনৰীয়া হাতীয়ে আমাৰ গাঁৱলৈ প্ৰৱেশ কৰিছে এনেকুৱা হৈছে এচাম উদণ্ড যুৱকে তাৰ মানে তেওঁলোকৰ মানে লুকা ভাকু খেলাৰ দৰে এটা দৃশ্য আমি পৰিলক্ষিত হৈছো আৰু এটা কথা হৈছে যে যিখিনি এই উদণ্ড যুৱকে কেতিয়াবা মানে ভয়ানক পৰিস্থিতি এটা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ কি নাম দৃষ্টিগোচৰ হৈছে যে কেতিয়াবা মানে ডাঙৰ ঘটনা এটা ঘটিব পাৰে বুলি আমি কিবা কৰিছো আৰু আশংকা কৰিছো কাৰণ খাদ্য সংকটত অহা বনৰীয়া হাতীটো নিজে নিৰ্দিষ্ট স্থানত থকা হাতীটোক তেওঁলোকে জোকাবৰ কাৰণে কিহে পাইছে গতিকে মই প্ৰশাসন চৰকাৰক অনুৰোধ জনাইছো যাতে এই যিসকল যুৱকে কিৰলি মাৰে চিটি মাৰে আৰু হাতীবিলাকৰ যিবিলাক সুস্থৰে শান্তিৰে ৰৈ থকা হাতীবিলাকক জোকোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো কিন্তু দিনকে দিনে বৃদ্ধি হৈছে আৰু সদায় আমি দেখিবলৈ পাইছো কেতিয়া দেখিব পথাৰত কেতিয়া দেখিব গাঁৱত কেতিয়া দেখিব ঘৰ ভাঙিছে কেতিয়া দেখিব আমাৰ চাহ বাগানবিলাকত নষ্ট কৰিছে সদায় দিনকে দিনে মানে হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে গতিকে এই যুৱকৰ কাৰণে আমি মানে কৈছো সুইচাইড ওৱান কাইণ্ড অফ সুইচাইড গেম নিচিনা হৈছে এইটো তেওঁলোকে কেতিয়াবা টিকাত মাৰি দিছে বেতত কেতিয়াবা জোকাই দিছে কেতিয়াবা আগফালে গৈ পিনি মানে হাতীৰ আগফালে থিয় হৈ গৈছে কেতিয়াবা উকি মাৰিছে এইবিলাক নীতি নিয়মবিলাক মানে আচলতে চৰকাৰে অলপ মানে দৃষ্টিগোচৰ কৰি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো দেওগাঁৱৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট মাই নিউজ এনি